বিজেপি নেতাক ট্ৰোল কৰি এবাৰ মহা বিপদত এগৰাকী ইউটিউবাৰ এবাৰ বিজেপি নেতাক ট্ৰোল কৰি বিপদত পৰিছে। ধ্ৰুৱ ৰাঠী নামৰ এগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে ইতিমধ্যে আদালতে সমন জাৰি কৰিছে। এগৰাকী ধ্ৰুৱ ৰাঠী বিশেষকৈ ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে বা বিভিন্ন সময়ত বিভিন্ন টপিকৰ ওপৰত তেওঁ ভিডিঅ' প্ৰস্তুত কৰে আৰু এইবাৰ বিপদত পৰিছে। এগৰাকী বিজেপি নেতাক ট্ৰোল কৰি বিপদত পৰিছে আৰু বিপদত পৰিছে এগৰাকী ধ্ৰুৱ ৰাঠী। তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ উত্থাপন হোৱাৰ পাছতেই দিনক দিনে বিপদ বৃদ্ধি হৈছে ধ্ৰুৱ ৰাঠীৰ। এই গোচৰ সন্দৰ্ভত ৰাঠীক আদালতে সমন জাৰি কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুৰেশ নকুৱাই দাখিল কৰিছে গোচৰ আৰু সেই গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে ভিডিঅ'ত তেওঁক হিংসাত্মক আৰু অপমানজনকভাৱে ট্ৰোল কৰিছিল আৰু তেওঁৰ ভিডিঅ'ত হিংসাত্মক আৰু অপমানজনকভাৱে ট্ৰোল কৰাৰ অভিযোগ উত্থাপন হৈছে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে আৰু তাৰ পাছতেই এতিয়া ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে সমন জাৰি কৰিছে আদালতে। আৰু এইগৰাকী ধ্ৰুৱ ৰাঠী বিশেষকৈ চৰ্চাত থাকে, বিভিন্ন সামাজিক ভিডিঅ' বনাই চৰ্চাত থাকে এগৰাকী ধ্ৰুৱ ৰাঠী আৰু শেহতীয়াকৈ বিজেপি নেতাক ট্ৰোল কৰি এইবাৰ বিপদত পৰিছে এগৰাকী ইউটিউবাৰ ধ্ৰুৱ ৰাঠী। মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে 19 জুলাইত সাকেত আদালতৰ জিলা ন্যায়াধীশ গুঞ্জন গুপ্তাই সমন জাৰি কৰিছিল। বিজেপি নেতাৰ অন্তৰ্বৰ্তীকালীন সকাহ বিচৰা আবেদন সন্দৰ্ভত ধ্ৰুৱ ৰাঠীক জাননী জাৰি কৰিছে আদালতে। ইতিমধ্যে কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা 6 আগষ্টত হ'ব। বিজেপি নেতা সুৰেশ কৰমকী নকুৱাই দাখিল কৰা এই গোচৰত আদালতে কয় যে 2024 চনৰ 6 আগষ্টৰ ভিতৰত গোচৰৰ সমন আৰু CRPCৰ নিয়ম 1-2ৰ অধীনত আবেদনৰ জাননী প্ৰদান কৰিব লাগিব। 7 জুলাইত এই ঘটনাৰ আৰম্ভণি হৈছিল। ধ্ৰুৱ ৰাঠীয়ে নিজৰ ইউটিউব চেনেলত মাই ৰিপ্লাই টু ইউটিউবাৰ্ছ শীৰ্ষক এটা ভিডিঅ' আপলোড কৰিছিল। এই ভিডিঅ' সন্দৰ্ভত মুম্বাই ইউনিটৰ মুখপাত্ৰ নকুৱাই অভিযোগ কৰে যে ধ্ৰুৱ ৰাঠীয়ে তেওঁক হিংসাত্মক আৰু গালি গালাজ কৰা ট্ৰলৰ অংশ বুলি অভিহিত কৰিছে। ইয়ে তেওঁৰ সন্মানত আঘাত দিছে, যাৰ বাবে তেওঁ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। নকুৱাই দাখিল কৰা আবেদনত কৈছে যে প্ৰতিবাদী নম্বৰ 1 অৰ্থাৎ ধ্ৰুৱ ৰাঠীয়ে অত্যাধিক উত্তেজিত আৰু উচতনিমূলক ভিডিঅ' প্ৰস্তুত কৰিছে, যি ভিডিঅ' ডিজিটেল প্লেটফৰ্মত জংঘলত জুই লগাৰ দৰে বিয়পি পৰিছে। এই ভিডিঅ'টোৰ অন্তৰালত ৰাঠীৰ এক প্ৰবঞ্চনামূলক উদ্দেশ্য আছিল। তেওঁ কয় যে ধ্ৰুৱ ৰাঠীৰ ভিডিঅ'টোৰ বাবে নকুৱাই বহু অপমানৰ সন্মুখীন হ'বলগীয়া হৈছে। আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে ধ্ৰুৱ ৰাঠীয়ে ইচ্ছাকৃতভাৱে অভিপ্ৰায় প্ৰস্তুত কৰা ভিডিঅ'ৰ জৰিয়তে তেওঁৰ সততা আৰু সুনাম নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে।